গাইছ এয়া চাব পাইছে আমাৰ ঘৰত চৰাই, এয়া চৰাই বা পাৰৰ নিচিনা, তো আমি ঘুঘু বুলি কওঁ। এই আমাৰ বাৰীত হৈছে 2টা পোৱালি, মানে 20-30টা আছে, কিন্তু 2টা মানে নতুন। সিহঁতে মানে অলপ উৰিব শিকিছে মানে এতিয়া জাষ্ট, সেইটো কাৰণে কুঁহিয়াৰ বাৰীত সিহঁতে খাই আছে গাইছ, চাব পাইছে। সেইবিলাকক আপোনালোকে ৰক্ষণাবেক্ষণ দিব গাইছ। সেইটো প্ৰাকৃতিকৰ এটা বস্তু, নেচাৰৰ এটা বস্তু। সিহঁতে বহুতো পোক পতংগ খাই পেলাই সেইবিলাক কি কৰে, সেয়া মধুৰিআমত গছত গৈ পেলাই বহিলে এতিয়া অমিতা পকিছে, অমিতা খাব। এই ডালচেনি গছত সিহঁতৰ বাৰটো আছে গাইছ, চাব পাইছে। সিহঁতক আমি ইয়াতেই একো নকৰোঁ, চাউল চাউল দি থাকোঁ, খাই কেতিয়াবা। সেয়া ডালচেনি গছত গাইছ বহিছে, সেয়া চাব পাইছে আপোনালোকে। এয়া ডালচেনি গছত, আৰু এই ইয়াতে বহে সিহঁতে, ইয়াতে থাকে সিহঁতে। সিহঁতৰ মাকবিলাকো আছে, সেয়া ইয়াত বহি আছে গাইছ। 2টা আৰু ওপৰত এটাও আছে, সেয়া গাইছ চাব পাইছে। আৰু ইয়াৰ পৰা সিহঁতে মল মূত্ৰবিলাক কৰে গাইছ, এয়া চাব পাইছে। ইয়াত পৰে গাইছ, এয়া গছত পৰে ওপৰৰ পৰা, ইয়াৰ পৰা ডালচেনি গছৰ এইটো গাইছ। ইয়াতে অমিতাবিলাক খায় সিহঁতে, আমি অমিতাবিলাক পকাবিলাক পাৰোঁ কিছুমান সিহঁতৰ কাৰণে ৰাখি দিওঁ। চ' আজিৰ ভিডিঅ'টো ইমান সমাপ্ত কৰিম ভাবিছোঁ। চ' টেক কেয়াৰ, বাই বাই।